পাঠদানৰ আগুৱাই গৈছিল। সেই মৰ্মে তেওঁ আজি এই অনুষ্ঠানটোৰ লগতে এটা সুখৰ দিন উপভোগ কৰিম বুলি ব্যক্ত কৰিছে আৰু এই সুখৰ দিনটোত যাতে কণ কণ ছাত্ৰ ছাত্ৰীসকলক কিবা এটা দিব পাৰে, যিহেতু কৈছে শিক্ষাৰ অন্যতম ফচল সংস্কৃতিৰ মাধ্যমেৰেহে যে প্ৰকৃত শিক্ষাৰ আগুৱাই যাব পাৰে, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত সংস্কৃতি অব্যাহত ৰাখি তেওঁলোকৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰিব পাৰে, তাৰে উদ্দেশ্য আগত ৰাখি আপোনালোকৰ আগত এটি শনিবাৰ চৰাৰ অনুষ্ঠান আপোনালোকে আগবঢ়াইছে। আমি আশা ৰাখিম এই অনুষ্ঠানটোত আপোনালোকে সকলোৱে সহযোগিতা আগবঢ়াই আমাৰ অৰ্পণ কৰা এখনি আলোকচিত্ৰ দূৰণিৰ সাগৰ পাৰত বাজে বাঁহী মধুখনা যদি মুক্ত আকাশৰ ৰদেও আমাৰ শৈক্ষিক সপ্তাহৰ 7 দিনৰ ভিতৰত আমাৰ 7 দিনৰ মাজৰে আমাৰ শনিবাৰ দিনটোত আমি আমাৰ শনিবাৰ চৰা হিচাপে আমি আজি প্ৰতি বছৰে আমি পালন কৰি আহিছোঁ। সপ্তাহৰ শনিবাৰ দিনটো প্ৰতি শনিবাৰ আমি পালন কৰোঁ, কিন্তু আমি ধৰি লওক তেনেকৈ আমি যিটো আমাৰ শিক্ষা ব্যৱস্থাটো এটা ধাৰণা আছে যে কমিউনিটি পাৰ্টিচিপেশ্যন নামেৰে এটা আমাৰ অনুষ্ঠান আছে চৰকাৰৰ নিৰ্দেশনা অনুসৰি, আৰু সেই কমিউনিটি পাৰ্টিচিপেশ্যনটো আমাৰ শনিবাৰ চোৱাৰ লগত আমাৰ এটা সংলগ্ন হোৱা নাছিলে। গতিকে আমাৰ আজি এটা পৰিকল্পনা কৰিলোঁ, আমাৰ 910 নং প্ৰাথমিক বিদ্যালয়ৰ সকলো শিক্ষকে আমি আলোচনাগতভাৱে আলোচনা কৰি আমি আলোচনা মৰ্মে যে এই শনিবাৰ চোৱাটোক কেনেকৈ আমি মানে কমিউনিটি পাৰ্টিচিপেশ্যনটো কৰাওঁ, মানে সমাজ জড়িতকৰণটো কৰাওঁ। গতিকে সমাজ জড়িতকৰণৰ মাধ্যমেৰে আমি শনিবাৰ চোৱাটো আজি উদযাপন কৰিলোঁ। আৰু গতিকে এই শনিবাৰ চোৱাটোৰ মাধ্যমেৰে আমাৰ শিশুসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক সম্ভাৱনীয়তা আছে, সুপ্ত প্ৰতিভা আছে, সেই প্ৰতিভাবিলাকক আমি গোটেই ৰাইজৰ মাজলৈ লৈ যোৱাৰ এটা প্ৰয়াস কৰিলোঁ। আপুনি যাতে এই সুপ্ত প্ৰতিভাবোৰ এটা মুকলি এখন দুৱাৰ পাই খুলি আহিবৰ কাৰণে তাৰ এটা আমি প্ৰয়াস কৰিলোঁ। আৰু এই আজি শনিবাৰ চোৱাটো আজি বিশেষ অনুষ্ঠানটোত আজি আমাৰ এই 910 নং লংকা গোহাঁই সমগ্ৰ অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল, আমাৰ সামূহিক কেন্দ্ৰৰ সভাপতি সম্পাদক, লগতে প্ৰাক্তন সম্পাদক সভাপতি, লগতে আজি আমাৰ মাজত নাজিৰাৰ ভাল সংবাদদাতা ভাস্কৰজ্যোতি মহন্ত উপস্থিত আছিলে। গতিকে আজি বিভিন্ন কাৰ্যসূচী হাতত লৈ আপোনাৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী হ'ল, নৃত্য গীত সংগীতৰ পৰা আদি কৰি বাঁহী বাদন বা বিভিন্ন অনুষ্ঠানে আজি গোটেই দিনটো এটা ধুনীয়া এটা সুন্দৰ গঠনমূলক এটা পৰিৱেশেৰে বিচিত্ৰময় এটা ভাল পৰিৱেশ গঢ় লৈ উঠিলে বুলি মই আশাবাদী হৈছোঁ। গতিকে অনাগত দিনতো আমাৰ বিদ্যালয়ৰ কৰ্তৃপক্ষই এনেকুৱা এটা অনুষ্ঠান উজ্জীৱিত ৰাখিব, জীয়াই ৰাখিব বুলি মই আশাবাদী। ইয়াকে ক'লোঁ, ধন্যবাদ।